নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব হ আৰু মূৰ্ধন্য ড এই দুটা আখৰেৰে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ আৰম্ভ হয় সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এই দুটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট খুব ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো অল সিলেক্ট কৰি দিব প্ৰথমতে জানক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি এটা ফাষ্টেষ্ট মুভিং প্লেনেট হয় সো ইয়াতে দৃষ্টি কাৰকাৰ আছে মংগল গ্ৰহটো 6 তাৰিখলৈকে ইয়াতে স্থিতি আছে 6 তাৰিখৰ পিছত ইয়াৰ পৰা আঁতৰি যাব আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ হয় সো মংগল গ্ৰহটোৰ স্থিতিয়ে ইয়াতে ইমান এটা প্ৰবলেম নকৰে যদিহে আপোনালোকৰ জন্মচক্ৰটো মংগলৰ স্থিতি বেয়া নহয় মংগল গ্ৰহটো যদি আপোনালোকৰ জন্মচক্ৰটো খুব এটা দুৰ্বল স্থিতিত আছে বা 6 8 12 এনেকুৱা ঘৰত যদি স্থিতি আছে তেতিয়াহ'লে আপোনালোকৰ স্বাস্থ্যজনিত ক্ষেত্ৰত ব্লাড প্ৰেছাৰজনিত প্ৰবলেম আহিব পাৰে হাড়ৰ মজ্জা সম্বন্ধীয় কমপ্লেইন আহিব পাৰে স্কিনৰ ইস্যু আহিব পাৰে এইখিনি সমস্যাত সাৱধান হ'ব লাগিব আপোনালোকৰ ৰোগৰ স্থানৰ মালিকৰ দৃষ্টি আহিছে নতুনকৈ আহিছে সো এইখিনি সমস্যাত মিঠা বস্তু তেলজাতীয় বস্তু অলপ কমকৈ খাব অন্যথা আপোনালোকৰ কিছুমান বেমাৰ যেনেকুৱা ডায়েবেটিছজনিত বেমাৰ আপোনালোকৰ আৰু লিভাৰৰ কমপ্লেইন এনেকুৱা ধৰণৰ বা জণ্ডিছজনিত বা এপেণ্ডিক্সৰ প্ৰবলেম এইবিলাক হ'ব পাৰে সো অলপ অধিক সাৱধান হ'ব লাগিব ৰোগৰ স্থানত কেতুৰো দৃষ্টি আছে পেটৰ কমপ্লেইন এলাৰ্জিজনিত যিবিলাক প্ৰবলেম হয় যিবিলাক ইৰিটেশ্যন বা আপোনালোকৰ খজুৱতি প্ৰবলেম হ'ব পাৰে আপোনালোকৰ স্কিনজনিত প্ৰবলেম বা ফুড এলাৰ্জি এনেকুৱা ক্ষেত্ৰত আপোনালোকে অধিক সাৱধান হ'ব লাগিব উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায়ৰ ক্ষেত্ৰত দেখুৱাই দিছো উপাৰ্জনৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো ইয়াতে ৰবি আৰু বুধৰ স্থিতি আছে বুধ গ্ৰহটো 6 তাৰিখে ইয়াৰ পৰা আঁতৰি যাব ইয়াতে ৰবিয়ে 15 তাৰিখে ইয়াৰ পৰা ইয়াতে যাব সেম ঘৰতে যাব সো মুঠতে চাবলৈ গ'লে ইয়াতে ৰবি আৰু বুধৰ মাহটোৰ প্ৰথম ভাগটোতে ইয়াতে প্ৰভাৱ আছে শুক্ৰ গ্ৰহটো 29 তাৰিখলৈকে ইয়াতে কৰ্মস্থানস্থ হৈ আছে ইনকামৰ ঘৰৰ মালিক কৰ্মস্থানত থকাটো অতিশয় ভাল বৰ্তমান সময়ত আপোনালোকে যদি ব্যৱসায় কৰি আছে বিশেষকৈ কৈছো যাৰ ইনকামৰ ক্ষেত্ৰত এটা ধৰি লওক লিমিটেড নহয় তেতিয়াহ'লে আপোনালোকে ইনকামত যথেষ্টখিনি বৃদ্ধি কৰিবলৈ পাৰিব চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত চালে বৃহস্পতি ইয়াৰে সাৰ্ভিসৰ ঘৰৰ মালিক হয় যেহেতু ইয়াৰ পৰা দৃষ্টি দিছে আপোনালোকে ঘৰৰ পৰা দূৰত যায় হলে অলপ এক্সট্ৰা এফৰ্ট দি আপোনালোকে সাপোজ কোচিং কৰি হলেও এইখিনি সময়ত কৰ্মপ্ৰাপ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে কম্পিটিশনৰ ঘৰতো বৃহস্পতিৰ দৃষ্টিত থকাৰ কাৰণে এইখিনি সমস্যা বহুতেই ভাল বৰ্তমান সময়ত আপোনালোকৰ কৰ্মপ্ৰাপ্তিৰ কাৰণে কেৱল ভালকৈ নিজকে ট্ৰেইন কৰক এইখিনি সময়ত পৰীক্ষা এটা পাছ কৰিবৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি কৰক সেভিংছৰ ঘৰত দেখুৱাই দিছো যে কেতুৰ স্থিতি আছে আপোনালোকৰ বহু দিনৰ পৰা ৰৈ থকা ধন আহিব পাৰে বা আপোনালোকে এইখিনি সময়ত আৰু কম যে আপোনালোকে টকা পইচা ধাৰলৈ নিদিব ধাৰলৈ দিলে আপোনালোকৰ এক্সট্ৰা প্ৰবলেম আহিব পাৰে সেই কাৰণে আপোনালোকে এইখিনি সময়ত পইচা পাতি যিমান পাৰে নিজৰ লগতে ৰাখক অযথা কিছুমান খৰচ উলিয়াব পাৰে হঠাতে বহুত মানে টকা পইচাৰ খৰচ ওলাই যাব পাৰে সো তাৰ প্ৰতি অলপ সজাগ সচেতন হৈ থাকিব এতিয়া মই আপোনালোকৰ ব্যৱসায়ৰ ঘৰটো দেখুৱাই দিছো ব্যৱসায়ৰ ঘৰৰ মালিক হৈছে শনি গ্ৰহটো ভাগ্যস্থানত সোমাইছে ৰিসেন্টলি মাৰ্চৰ 29 তাৰিখে শনিৰ ইয়াৰ পৰা দৃষ্টি পৰি আছে ইনকামৰ ঘৰত শনিৰ দৃষ্টি পৰি আছে পৰাক্ৰমৰ ঘৰত শনিৰ দৃষ্টি পৰি আছে আপোনালোকৰ সাৰ্ভিসৰ ঘৰত পেটৰ বিষ অকণমান কৰিব পাৰে কষ্ট বেছি কৰিব লাগিব ব্যৱসায়ৰ ক্ষেত্ৰত ভাগ্যৰ ফালৰ পৰা অপৰচুনিটি আহিব সাপোজ কাষ্টমাৰ গেইন হ'ব এইখিনি সময়ত আপোনাৰ আগৰ তুলনাত কাষ্টমাৰৰ বৃদ্ধি হ'ব সো আপোনালোকে কেনেকুৱাকৈ হেতু বেনিফিটলৈকে আপোনালোকে কনভাৰ্ট কৰিব পাৰে সেইখিনি জানিব লাগিব ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত চালে ভাগ্যস্থানত শনি গ্ৰহটোৰ স্থিতি বৰ এটা বেয়া নহয় এইখিনি সময়ত পিতা বা গুৰুজনৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব কেৱল আপোনালোকে সময় মেইনটেইন কৰিব লাগিব সময় মেইনটেইন কৰিব পাৰিলে বেছি ভাল ৰিজাল্ট পাব পাৰিব ভাগ্যস্থানৰ পৰা আপোনালোকৰ এইখিনি সময়ত ফল প্ৰাপ্তিৰ ক্ষেত্ৰত অলপ বিলম্ব হ'ব পাৰে ইয়াতেতো দেখিব পাৰিছে যে ৰাহু কেতু এক্সিছৰ গোটেইকেইটা গ্ৰহ একফালে সোমাই আছে চন্দ্ৰ গ্ৰহটো যদিও আগবাঢ়ি যাব বাকী গ্ৰহ একফালে সোমাই থাকিব সো বৰ্তমান সময়ত আপোনালোকে বিশেষকৈ 6 তাৰিখলৈকে অলপ বেছি প্ৰবলেমেটিক হৈ আছে আপোনালোকে বহু ক্ষেত্ৰত এনেকুৱা ফিল কৰিব যে বহুত চেষ্টা কৰিও একো সফলতা হ'ব পৰা নাই উপায়বিহীন হৈ পেলাই কাম কৰি আছে তেনেকুৱা ধৰণৰ আপোনালোকৰ এইখিনি সমস্যা দেখা গৈছে অলপ ধৈৰ্য ধৰক এই সমস্যা লাহে লাহে আগবাঢ়ি গৈ গ্ৰহবিলাকে এইখিনি সমস্যাৰ ভংগ কৰিব এইটো মাহ অলপ বেয়া দেখা গৈছে এইবিলাক ক্ষেত্ৰত অলপ আপোনালোকৰ ধৈৰ্য ধৰি কিবা যদি কৰিব পৰাও নাই আপোনালোকৰ ধৈৰ্য ধৰি আপোনালোকে লাগি থাকক প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশনশ্বিপৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো ইয়াতে আপোনালোকৰ 6 তাৰিখলৈকে ইয়াতে আছে 6 তাৰিখৰ পিছত মংগল গ্ৰহটো ইয়াতে যাব বৰ্তমান আপোনালোক যিসকল মাংগলিক আছে তেওঁলোকৰ কাৰণে কৈছো যে বিবাহৰ ক্ষেত্ৰত বৰ এটা ভাল সময় হোৱা নাই এই মাহটো আপোনালোকে পাৰিলে স্কিপ কৰক পিছলৈকে আপোনালোকে বিবাহৰ কথা ভাবিব পাৰে আপোনালোকৰ অবিবাহিতসকলৰ কাৰণে কৈছো যে মংগল যেতিয়া 6 তাৰিখৰ পিছত ইয়াতে আহিব ইয়াতে আপোনালোকৰ প্ৰেমৰ স্থানতো দৃষ্টি দিব ৰবিৰ দৃষ্টিও আহি আছে 15 তাৰিখলৈকে আৰু ইয়াতে অন্য কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই সো বৰ্তমান সময়ত চাবলৈ গ'লে অলপ ধৈৰ্য ধৰিব লাগিব ইগো ক্লাছ যাতে নহয় সেইখিনি অলপ ধ্যান ৰাখিব লাগিব
আপোনালোকৰ বিবাহৰ স্থানত ইয়াতে মংগলৰ দৃষ্টি আছে 6 তাৰিখলৈকে আৰু অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই চ' বৰ্তমান সময়ত ইয়াৰে অধিপতি যিহেতু বৰ্তমান অলপ দুৰ্বল স্থিতি বুলিয়ে ক'ব লাগিব শনি গ্ৰহটো মীন ৰাশিত থাকিলে যিমানে আগবাঢ়ি যাই থাকিব সিমানে অলপ দুৰ্বল স্থিতিৰ পিনে আগবাঢ়ি যাই থাকিব কাৰণ এই মেষ ৰাশিৰ যিমানে ওচৰ চাপিব শনি গ্ৰহটো সিমানে দুৰ্বল হ'ব ত' বৰ্তমান সময়ত বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে বৈবাহিক জীৱনৰ ক্ষেত্ৰত আপোনালোকে ভাল ৰিজাল্টে পাব পাৰিব সুযোগ সুবিধা অপৰচুনিটি আপোনালোকৰ নিজৰ হাজবেণ্ড বা ৱাইফৰ ফালৰ পৰা বহুতেই ভাল ৰিজাল্ট পাব পাৰিব এইবিলাক ক্ষেত্ৰত ইমান এটা প্ৰব্লেমেটিক নহয় আপোনালোকে কেৱল অলপ ধৈৰ্য ধৰি চলিলে হ'ল সংগ্ৰাহকবিলাক নিয়ন্ত্ৰণ ৰাখিব সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে সাধাৰণ শিক্ষাৰ ঘৰৰ মালিকে সাধাৰণ শিক্ষাৰ ঘৰতে দৃষ্টি দি আছে বৃহস্পতিৰো দৃষ্টি আহি আছে ৰাহুৰো দৃষ্টি আহি আছে এইবিলাক অতিশয় ভাল স্থিতি বৰ্তমান সময়ত আপোনালোকে পঢ়া শুনাৰ ক্ষেত্ৰত এক্সপেক্টেড ৰিজাল্টখিনি পাব পাৰিব তাৰমানে বৰ্তমান সময়ত আপোনালোকৰ কৰ্কট ৰাশিৰ পৰা যিহেতু আপোনালোকৰ মংগলৰো দৃষ্টি আহি আছে অলপ অধৈৰ্য হ'ব পাৰে সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে কৈছোঁ যে অলপ ধৈৰ্য ধৰি পঢ়ক আপোনালোকৰ নিশ্চয় বেনিফিটেড হ'ব পাৰিব উচ্চ শিক্ষাৰ ক্ষেত্ৰত চালে ৰবিৰ দৃষ্টি আছে উচ্চ শিক্ষাৰ ঘৰত ইয়াতে 15 তাৰিখলৈকে ৰবিৰ দৃষ্টি আছে আৰু 6 তাৰিখৰ পিছৰ পৰা মংগলৰ দৃষ্টিও আহিব যিসকলে টেকনিকেল এডুকেশ্যন বা ডেণ্টিষ্ট বা আপোনালোকৰ চাৰ্জাৰী ডক্টৰী পঢ়ি আছে মেকানিকেল ইঞ্জিনিয়াৰিং যদি পঢ়ি আছে আপোনালোকে যদি যন্ত্ৰপাতি ৰিলেটেড কিবা ষ্টাডিজ কৰি আছে ট্ৰেইনিং লৈ আছে তেতিয়াহ'লে বৰ্তমান সমস্যা অধিক ভাল দেখা গৈছে বাকীবিলাক ক্ষেত্ৰত অলপ এক্সট্ৰা এফৰ্ট দিব লাগিব তেতিয়া আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব আজিৰ এই ভিডিঅ'টোত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে জুনৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছআপত কণ্টেক্ট কৰিব পাৰে ধন্যবাদ এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব ধন্যবাদ